মৰমৰ জকাই মইনাহঁত, তোমালোক সকলোলৈকে মই মোৰ আন্তৰিক মৰম আৰু স্নেহ জ্ঞাপন কৰিলোঁ। তোমালোকক জকাই বৰ্তাই কৈছে যে তোমালোকৰ যিসকল জকাইৰ ল'ৰা ছোৱালী আছে সকলোকে শাৰীৰিক, মানসিক, বৌদ্ধিক, সামাজিক, নৈতিক আদি বিভিন্ন দিশত তোমালোকক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। আমি আজি তোমালোকক সেই তাৰে এটা বিষয় বৌদ্ধিক দিশত আগবঢ়াই নিবলৈ আমি তোমালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া তোমালোকক এই বিষয়ে মই ক'বলৈ লৈছোঁ যে সাহিত্যৰ বিষয়ে তোমালোকক কিছু কথা মই ক'ম। সাহিত্যৰ প্ৰথম বিষয়টো হ'ল কবিতা। সাহিত্যত বিভিন্ন ধৰণৰ বিষয় থাকে, তোমালোকে দেখিছান নাই জানো। গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ, আলোচনা, সমালোচনা, তাৰোপৰি থাকে তাত কিছুমান জীৱনী, আত্মজীৱনী, বুৰঞ্জীমূলক সাহিত্য, এই সকলোখিনি সাহিত্যৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকে। আমি সেই সকলোখিনি পিছত লাহে লাহে আলোচনা কৰিম, কিন্তু প্ৰথমতে আমি এতিয়া আলোচনা কৰিবলৈ লৈছোঁ কবিতাৰ বিষয়ে। তোমালোকে কবিতা পঢ়িছা, সৰুৰে পৰা কবিতা পঢ়িছা, প্ৰথমতে পদ্য পঢ়িলা, তাৰপিছত এতিয়া ডাঙৰ হোৱাৰ লগে লগে চাগে তোমালোকে এতিয়া কবিতা পঢ়িবলৈ পাইছা। কবিতাৰ সৰু ৰূপটোৱেই হ'ল পদ্য। সৰু সৰু ল'ৰা ছোৱালীবিলাকক আকৰ্ষণ কৰিবৰ কাৰণে পদ্যৰ অৱলম্বন কৰা হয়, লোৱা হয়। তাৰমানে পদ্যটো তেওঁলোকে পঢ়িলে সেইটো আকৰ্ষণীয় হয়, ছন্দ মিলে, সেইটো সুৰ ধৰি গাব পৰা হয়। গতিকে সেইখিনি কৰিবৰ কাৰণে কি হয়, ল'ৰা ছোৱালীবিলাকে মনোগ্ৰাহীকৈ সেইখিনি মন দি শুনিব পাৰে, তাত তেওঁলোকৰ ইণ্টাৰেষ্টটো বাঢ়ি যায়। সেইকাৰণে পদ্যৰ দ্বাৰা তেওঁলোকক পঢ়াৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰে। এতিয়া পদ্য তোমালোকে কোনটো বুলি ভাবিবা জানানে? আমি আগতে পঢ়িছিলোঁ, নাৰপাত পাভ মাছ আৰু এটা কাছ, 12 টকাত কিনি আনি কিয় বাৰু নাচ। আকৌ কবিতা পঢ়িছিলোঁ আমি, শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, কত পাউতল সৰা। গতিকে সেইখিনি হ'ল আমাৰ পদ্য। এতিয়া পদ্যৰ ওপৰ যিখিনি পদ্যতকৈ অলপ এখাপ আগবঢ়া সেইখিনিক কয় কবিতা। এতিয়া মই কবিতাৰ বিষয়ে তোমালোকৰ আগত কিছু কথা ক'ম। আমি পদ্যৰ বিষয়ে কিছুমান কথা জানিলোঁ, কিন্তু আমি পদ্যৰ পৰা ওপৰলৈ গৈ আমি কবিতাৰ কথা আমি অলপ শিকিবলৈ চেষ্টা কৰোঁ। কবিতা হ'ল শব্দৰ খেলা, বুজি পাইছানে? কবিতা তোমাৰ কল্পনা শক্তিক প্ৰখৰ কৰিব লাগিব, তেতিয়াহে তোমালোকে কবিতাৰ কথা চিন্তা কৰিব পাৰিবা। তোমালোকে মানে কম শব্দত বেছি কথা প্ৰকাশ কৰিব লাগিব কবিতাত। তাৰ কাৰণে তোমালোকক শব্দৰ ভাণ্ডাৰ তোমালোকক লাগিব। শব্দ প্ৰকাশ কৰিবলৈ তোমালোকে জানিব লাগিব, আৰু মনত তোমালোকৰ শব্দৰ যি ভাণ্ডাৰ, সেই ভাণ্ডাৰটো তোমালোকে বেছি কৰিব লাগিব। আৰু তোমালোকে কবিতা লিখিবৰ কাৰণে বিষয় তোমালোকে বাচিব লাগিব। কি বিষয় বাচিব লাগিব জানানে? কবিতাৰ বিষয় আছে, ধৰা প্ৰকৃতিৰ বিষয়ে কবিতা লিখিব পাৰা, দেশপ্ৰেমমূলক কবিতা লিখিব পাৰা, ভগৱত প্ৰেম মানে ভগৱানৰ প্ৰতি থকা প্ৰেম ভক্তিৰ ওপৰত তোমালোকে কবিতা লিখিব পাৰা, তাৰোপৰি প্ৰেম প্ৰণয়ৰ ওপৰত তোমালোকে কবিতা লিখিব পাৰা। এই সকলোবিলাকৰ ওপৰত তোমালোকে কবিতা লিখিব পাৰিবা, যদিহে তোমালোকে কবিতাবিলাক অধ্যয়ন কৰা। তোমালোকে কবিতা পঢ়িবাচোন। অসমীয়া সাহিত্যত বহুত সুন্দৰ সুন্দৰ কবিতা আছে, ইমান সুন্দৰ কবিতা আছে। তোমালোকে যেতিয়া বুজি পাবা কথাবিলাক, তেতিয়া তোমালোকৰ কবিতা পঢ়ি থাকিবলৈ মন যাব। তোমালোকে পুৰণি কবি নলিনীবালা দেৱী তোমালোকে সপোনৰ সুৰ, সন্ধিয়াৰ সুৰ কবিতা পুথিৰ পৰা কবিতা পঢ়িছান নাই জানো? কি সুন্দৰ শব্দ চয়ন, তোমালোকে পঢ়িবাচোন কেতিয়াবা। বিশেষকৈ মোবাইলত চাৰ্চ কৰিলেও তোমালোকে পাবা নলিনীবালা দেৱীৰ কবিতা পুথি সন্ধিয়াৰ সুৰ আৰু সপোনৰ সুৰ। তাত তোমালোকে কবিতা পঢ়িবলৈ পাবা কি জানানে? দুখীয়াৰ বহগা বজা, একোখনি তীৰ্থ তাত, একেখনি পুণ্যৰ আশ্ৰম, মৰিলে পুনৰ আহি দুখীয়া দেশতে মোৰ, লওঁ যেন পুনৰ জনম। এয়া হ'ল দেশপ্ৰেমমূলক কবিতা। এনেধৰণে আকৌ দেৱকান্ত সন্দিকৈৰ কবিতা তোমালোকে পঢ়িব পাৰা। দেৱকান্ত সন্দিকৈ তেওঁলোকে ৰহস্যবাদী কবি। তেওঁলোকৰ কবিতাবিলাক হ'ল ধৰা, মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত, ভাবিছানে এটি বাৰু পক্ষীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সম্বাদ,
কিমান সুন্দৰ কবিতা চোৱাচোন। পঢ়িলে পঢ়ি থাকিবলৈ মন যায়, শুনিলে শুনি থাকিবলৈ মন যায়। তোমালোকে এনেধৰণে কবিতাখিনি প্ৰথমতে খুব পঢ়িবা। কবিতাবিলাক পঢ়ি তাৰ পৰা কিছুমান কেনেকৈ লিখিছে কবিয়ে, কেনেধৰণে তেওঁলোকৰ ভাৱ প্ৰকাশ কৰিছে, এই কথা অন্তৰ্নিহিত কথাখিনি তোমালোকে বুজি ল'বা। তাৰপিছত তোমালোকে কবিতা লিখিবলৈ চেষ্টা কৰিবা। তোমালোকে দুই এটা এনেধৰণে মই কোৱা ধৰণে কবিতা লিখিবলৈ চেষ্টা কৰিবাচোন। তাৰপিছত এই গ্ৰুপতে তোমালোকে কবিতা দিবা, গম পাইছানে? গ্ৰুপতে কবিতা দিবা তোমালোকে। তাৰপিছত মই তোমালোকৰ শব্দ চয়ন কেনেকুৱা হৈছে, কি কি শব্দ প্ৰয়োগ কৰিলে আচলতে আমি বেছি ভাল হ'ব, তোমালোকে কি বিষয় প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছা, এই কথাখিনি মই তোমালোকৰ পৰা জানিম আৰু তোমালোকক কবিতা লিখিবলৈ মই আগবঢ়াই দিম। গতিকে তোমালোকে কবিতা লিখিবা, লিখি এই গ্ৰুপতে তোমালোকে দিবা। আৰু আমি শেষত গৈ পেলাই কেইদিনমান কবিতাৰ বিষয়ে জনাৰ পিছত, আলোচনা কৰাৰ পিছত আমি কি কৰিম, আবৃত্তি কৰিবলৈ শিকিম। কবিতা আবৃত্তি কৰিবলৈ মই তোমালোকক শিকাই দিম, কবিতা লিখিবলৈ তোমালোকক মই শিকাই দিম। আৰু তোমালোকক এনেধৰণে কৰি আমি প্ৰতিযোগিতা পাতিম। মই তোমালোকক বৰ সুন্দৰ তোমালোকে ভালকৈ কবিতাবোৰ আবৃত্তি কৰিবা, লিখিবা। তাৰপিছত মই তোমালোকক সুন্দৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰিম। ভাল লাগিব। আমি একেলগে এনেধৰণেৰে কবিতাৰ ক্ষেত্ৰলৈ আগবাঢ়ি যাম আৰু তাৰপিছত সাহিত্যৰ আমি বিভিন্ন ক্ষেত্ৰলৈ আগবাঢ়ি যাম। তোমালোকক আগবঢ়াই নিয়াটোৱেই আমাৰ উদ্দেশ্য। গতিকে তোমালোকে সকলোৱে সহযোগ কৰিবা দেই। এনেধৰণে তোমালোকে কবিতা লিখিবলৈ চেষ্টা কৰিবা আৰু আমি কবিতাৰ ক্ষেত্ৰতে হওক বা সাহিত্যৰ বিভিন্ন ক্ষেত্ৰতে আমি আগবাঢ়ি যাম। তোমালোকে মোক সহায় কৰিবা, সহযোগিতা কৰিবা, তেতিয়াহে তোমালোকে আগবাঢ়ি যাব পাৰিবা, নহয় জানো? গতিকে আজিলৈ তোমালোকক পুনৰবাৰ মৰম যাচি তোমালোকৰ ওচৰৰ পৰা আজিলৈ বিদায় মাগিছোঁ দেই।